আকৌ আহি গ'ল সেউজীয়া পৰিৱেশ। খৰাং খৰাং মাৰি মাৰি পূৰা কামোৰৰ অৱস্থা সোপা নাইকিয়া হৈ আছিলে। ইতিমধ্যে অলপ উশাহ পাইছে, হ'লেও বোৱাৰীৰ লগত পানী দি থাকোঁ মই। সেইফালে সেউজীয়া পৰিৱেশত আকৌ বাগানত আহিবলগীয়া হ'ল। প্ৰায়লি আহি থাকোঁ, ভিডিঅ' বনোৱা নহয়গৈ কাৰণ সমস্যা থাকে কম। কামত ব্যস্ততা বেছি হৈ গ'ল আজিকালি, সেইকাৰণে আপোনালোকক ছাপোৰ্ট কৰিব নোৱাৰোঁ। কাইণ্ডলি মাজে মাজে টাইম পাওঁ, টাইম পোৱাখিনি ছাপোৰ্ট কৰি যাওঁ আপোনালোকক। ত' আপোনালোকেও ছাপোৰ্ট কৰি গৈ আছে, বহুতে কমেণ্ট কৰি আছে, কিন্তু মই কৰিব পৰা নাই। ধুনীয়া আকৌ পথাৰত আহি গ'লোঁ, সেউজীয়া পৰিৱেশ, ভাল লাগে পৰিৱেশ। আহি থাকোঁ মই মোটামুটি দিনত এবাৰ আহিলে ভাল লাগে পথাৰত। মোৰ ভিডিঅ' কিন্তু নবনাওঁ, সদায় বনাবলৈ ভাল নালাগে, একেটা দিছোঁ, সেইকাৰণে প্ৰায়লি মই ভিডিঅ' নবনাওঁ। এইবিলাক মজা লাগে একদম পৰিৱেশবিলাক চাই কিনে, একদম বঢ়িয়াকৈ বাগানত সোমাই পথাৰৰ ভিতৰত মাজে মাজে যাবলৈ। খৰালি ছিজনত প্ৰায় ভালেই হৈছিলে খেতিটো, এতিয়া আকৌ খৰালি ছিজনৰ খেতি বেয়া হোৱা নাই, মোটামুটি ঠিকে আছে খেতিটো। আপোনালোকৰ ফালে খৰালি মাহৰ খেতি কৰে নে নাই জানো। আমাৰ ফালে 2 ছিজনো কৰে। দেউতা ঢুকোৱাৰ পিছত কৰা নাছিলোঁ, 1-2 বছৰ কৰিছিলে, যিহেতু ককাই আছিল, দাদা আছিলে। এতিয়া আকৌ পূৰা পানীয়ে পানী কৰি দিলোঁ, বোৱাৰিং লগত দিয়া পানী। সেইদিনাখন বৰষুণ দিয়াত তাৰপিছতহে কণ্ট্ৰল কৰিব পাৰিছে। বোৱাৰিঙে নহ'লে কণ্ট্ৰল কৰিব নোৱাৰে। যিহেতু 1.5 বিঘা দাগটো ধুনীয়া হৈছে। সেইফালে পিছতীয়া 15 দিন পিছত লগোৱা চেহেৰাটো বেলেগ, আৰু এতিয়া যিহেতু 15 দিন আগত লগোৱা চেহেৰাটো, মানে 15 দিন পিছত ওলাব আৰু ধানখিনি। মাজে মাজে অলপ বেয়া হৈছে, JCB লগত মাটি কাটা আছিল, তলতো কাটি দিছিলোঁ। তো ধুনীয়াকৈ বানপানী আগে আগে যদি উঠাব পাৰোঁ তেনেহ'লে আহিব 50-60 মান ধান আহিব লাগে। ধুনীয়াকৈ আগৰ 70 আপ পালোঁ, এতিয়া আকৌ 50, মোটামুটি 120-130 মান ধান পাবলৈ সক্ষম হ'ম বছৰটোত। তো উন্নতিৰ দিশত আগবাঢ়িবলৈ কিবা নহয় কিবা কৰিব লাগিব। তো সকলোৱে চেষ্টা কৰিব লাগিব, চেষ্টা কৰিলেহে আমি কৰিব পাৰিম। ঘৰতে বহিলে আমি ধুনীয়াকৈ উপাৰ্জন কৰিব পাৰোঁ। সেইটো 15 দিন পিছত লগোৱা। আৰু এই চৰাই চিৰিকটি থাকিবৰ কাৰণে জেগা বনাইছোঁ এইখিনিত। এইটো জংঘলী জামুক, ধুনীয়াকৈ চৰাইবিলাকে খায়। ময়ো মাজে মাজে ট্ৰাই কৰি খাবলৈ ভালেই লাগে জংঘলী জামুক। আপোনালোকৰ খবৰ খবৰ জনাব। আৰু মই সৰু এটা মিনি ব্লগ লৈ আহিছিলোঁ, অকণমান কৰিলোঁ। আৰু পৰিৱেশবিলাক এনেকুৱা হৈছে, খৰাং গাঁৱলীয়া ঠাইত। এইফালে গ্ৰীণ পূৰা হৈ গৈছে ধানটো ধুনীয়াকৈ।